পণ্ডিতৰ আপুনি চাই আছে DY365 ডিজিটেল ধুবুৰীৰ উচ্ছেদক লৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে প্ৰতিক্ৰিয়া দিছে সদায় বিশেষ সম্প্ৰদায়ৰ পক্ষত থিয় হয় বিধায়ক অখিল গগৈ অসমৰ যিমান ভূমি বেদখল হৈছে সেই ভূমি খালি কৰিবলৈ উচ্ছেদ চলিবই বুলি তেওঁ কৈছে আৰু যি উচ্ছেদ চলিছে ধুবুৰীত উচ্ছেদ চলিছে তাৰ সময়ত আসলতে অসমৰ যি ঠাইত আসলতে উচ্ছেদ চলিছে সেয়া ৰাইজৰ কামতহে ব্যৱহাৰ কৰা হ'ব সেই ভূমি এনে ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু কথা কৈছে কি কৈছে বিশেষ জনাম ধুবুৰীৰ উচ্ছেদক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু উচ্ছেদ চলিবই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ কৈছে সদায় বিশেষ সম্প্ৰদায়ৰ পক্ষত থিয় হয় বিধায়ক অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে অসমৰ যিমান ভূমি বেদখল হৈছে সেই ভূমি খালি কৰিবলৈ উচ্ছেদ চলিবই এই মন্তব্য স্পষ্ট কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত চলিব উচ্ছেদ আৰু উচ্ছেদৰ সময়ত ভোটৰ কাৰণে বিৰোধিতা কৰে কংগ্ৰেছে এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ চলাই ভূমি বেদখল কৰি আমি ৰাজ্যৰ কামত ব্যৱহাৰ কৰোঁ বিলাসীপাৰাৰ উচ্ছেদস্থলীত আটক কৰিছিল বিধায়ক অখিল গগৈ আৰু গৃহহীন হৈ পৰা উচ্ছেদিতক সাক্ষাৎ কৰিবলৈ গৈছিল অখিল গগৈ উচ্ছেদৰ বিৰোধিতাৰে হাতে হাতে লাঠি লৈ একাংশ লোক ওলাই অহা আমি দেখিবলৈ পাইছিলোঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা পৰ্যন্ত কৰিবলৈ বাধ্য হয় আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এতিয়া স্পষ্ট কথা কৈছে প্ৰতিক্ৰিয়া আগবঢ়াইছে য'ত আমি দেখিবলৈ পাইছোঁ বিভিন্ন বিৰোধী দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধিতা কৰিছে বিজেপি চৰকাৰৰ উচ্ছেদ নীতিক লৈ আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কথা কৈছে উচ্ছেদক লৈ ধুবুৰীৰ উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে অসমৰ যিমান ভূমি বেদখল হৈছে সেই ভূমিত উচ্ছেদ চলিবই বুলিয়ে তেওঁ স্পষ্টকৈ কৈ দিছে উচ্ছেদ চলাই ভূমি বেদখল কৰি আমি ৰাজ্যৰ কামত সেই ভূমি ব্যৱহাৰ কৰোঁ এনে ধৰণৰ কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় বিশেষ সম্প্ৰদায়ৰ পক্ষত থিয় হয় বিধায়ক অখিল গগৈক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ ওচৰত মন্তব্য আছে তেওঁ কি কৈছে কি স্পষ্ট কথা শুনাই ল'ব বিচাৰিছোঁ 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে অখিল গগৈৰ বাধা মন্তব্যত কি কৈছে অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলে বিৰোধিতা কৰিছে কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালি কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব মই এটাই কথা ক'ম আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম কৰিম 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে অখিল গগৈৰ বাধা মন্তব্যত কি কৈছে অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলে বিৰোধিতা কৰিছে কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালি কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট
আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব উচ্ছেদ বিৰোধীসকলক কি ক'ব ছাৰ এই সময়ত আপুনি? মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম কৰিম। 80% সম্পূৰ্ণ হৈছে। গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব। 90% ৰাইজে নিজে আঁতৰি গৈছে। বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। অখিল গগৈৰ বাধা সম্পৰ্কত কি কৈছে? চাওক, অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে, আমাৰ এটা নিজস্ব ৰাজনীতি আছে। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ। আমি আমাৰ লাইনত থাকিম, তেওঁ তেওঁৰ লাইনত থাকক। ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলে ছাৰ বিৰোধিতা কৰিলে। চাওক, কংগ্ৰেছটো ক'তোৱে নাই এতিয়া। উচ্ছেদৰ সময়ত বিৰোধিতা কৰিলে। উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে, কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে, তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব। উচ্ছেদ বিৰোধীসকলক কি ক'ব ছাৰ এই সময়ত আপুনি? মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম কৰিম।